এইটো সাংগঠনিক সভা কেনেকৈ হ'ব, এইখনটো ৰাজহুৱা হ'ব, গতিকে গতিকে আমাৰতো সাংগঠনিক দৃষ্টিকোণৰ পৰা পাতিছোঁ কিদৰে আমি অসমবাসী ৰাইজৰ আশীৰ্বাদ ল'ব পাৰোঁ, আমাৰ দুয়োখন চৰকাৰৰ জনমুখী কাম কিদৰে আমি মানুহৰ মাজত লৈ যাব পাৰোঁ, তাৰ অন্তৰালত থকা মহান উদ্দেশ্যৰ কথা অৱগত কৰিব পাৰোঁ, এইবিলাক কথা বাকী আৰু ৰাজনৈতিক ৰণকৌশলৰ কথা 15 তাৰিখৰ আগতে আমি পাব পৰা সেই কথা আলোচনা হোৱা নাই। সেইটো আমি কেন্দ্ৰীয় নেতৃত্বৰ সিদ্ধান্ত সেই সভা অনুষ্ঠিত কৰি থাকোঁ। আমাৰ সাংসদসকলে সদায় সংগঠনৰ কাম কৰিব লাগিব। বুথৰ সভাপতিৰ পৰা সাংসদলৈকে মন্ত্ৰীলৈকে সকলোৱে প্ৰথমে এগৰাকী বিজেপিৰ কাৰ্যকৰ্তা, গতিকে সেই সূত্ৰেই আমি ৰাষ্ট্ৰীয় সভাপতি নবীন ডাঙৰীয়া আৰু আমাৰ শীৰ্ষ নেতৃত্বৰ সৈতে কালি আমি গৈছোঁ। আমি খবৰ আদান প্ৰদান কৰিছোঁ, কিখিনি কৰণীয় কাম, আমি ৰাইজৰ আশীৰ্বাদ কেনেকৈ পাই থকাৰ ধাৰাবাহিকতা আমি ৰক্ষা কৰিব পাৰিম তাৰ বিষয়ে কিছু ইত্যাদি পাতিছোঁ। আমি চব আমাৰ এটাই বাকী দলত পাৰ্থক্য আছে যে আমি সংগঠন ৰাষ্ট্ৰৰ পিছতে আমাৰ সংগঠন, গতিকে সংগঠনৰ এগৰাকী সদস্য হিচাপে আমি